আৰু বিশ্বনাথলৈ আমি পোনপটীয়া সম্প্ৰচাৰত যাম আৰু পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়া। হয়, ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু দেখা গৈছে যে গাঁৱে ভূঞে ব্যস্ত হৈ পৰিছে, যি আচলতে মহিলাসকল বোৱাৰীসকল সকলো ব্যস্ত হৈ পৰিছে পিঠা পনা প্ৰস্তুত কৰাত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চতিয়াল গাঁৱত। আৰু শান্তনুৱে দেখুৱাইছে যে পিঠা বনাই থকাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, লগতে এয়া ঢেঁকীত পিঠাগুড়ি খুন্দি আছে এইসকল মহিলাই। আৰু যিহেতু বিহু পালেহি আৰু তেওঁলোকৰ মন আচলতে এতিয়া থৌকি বাথ হৈ পৰিছে, কাৰণ ঘৰলৈ অহা যি অতিথিক এইদৰে তেওঁলোকে আপ্যায়ন কৰিব, পিঠা পনাৰে তেওঁলোকে আপ্যায়ন কৰিব। অসমীয়া সমাজৰ এয়া এক পৰম্পৰা, যিহেতু ভোগালী বিহু বুলি কোৱা হয়, ভোগৰ উৎসৱ হৈছে ভোগালী, আৰু ভোগালীক আদৰাৰ কাৰণে এইদৰে প্ৰস্তুতি চলিছে চতিয়াল গাঁৱত। আৰু মই দেখুৱাই আছোঁ এয়া খোলা পিঠা, তিলৰ পিঠা, এয়া তিলৰ পিঠা প্ৰস্তুত কৰি আছে এগৰাকী বোৱাৰীয়ে, দুগৰাকী বোৱাৰীয়ে প্ৰস্তুত কৰি আছে এই তিলৰ পিঠা। তাৰোপৰি কাষতে যিটো দেখা গৈছে যে অসমীয়া সমাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে ঢেঁকী, সেই ঢেঁকী দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই ঢেঁকীতেই যি আচলতে পিঠাগুড়ি, সেই পিঠাগুড়ি খুন্দি থকা হৈছে। আৰু শান্তনুৱে ইয়াৰ পৰিৱেশ দেখুৱাই আছে, এয়া হৈছে চতিয়াৰ যি চতিয়াল গাঁও, সেই চতিয়াল গাঁৱৰ পৰা আপোনালোকক আমি পোনে পোনে দেখুৱাই আছোঁ এই দৃশ্য। আৰু মই এইসকল মহিলাৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কিমান পিঠা পনা বনাব বা কেনেধৰণৰ কি পিঠা বনাব সকলো কথা জানিব আপোনাৰ পৰাই জানিব বিচাৰিম। যিহেতু ভোগালী পালেহি, আপোনালোকক দেখা হৈছে ভীষণ ব্যস্ত আপোনালোক, কি পিঠা এতিয়ালৈকে বনোৱা হৈছে? হয়, নমস্কাৰ। আমি এই তিল পিঠা তৈয়াৰ কৰি আছোঁ, লগতে বৰপিঠা বনাম, চুঙা পিঠা বনাম। এয়া আমি 10,000 তিল পিঠা তৈয়াৰ কৰি ইতিমধ্যে কন্যাকাৰ কাৰণে আমি তৈয়াৰ কৰি আছোঁ। কেতিয়াবা লাগে? আমি 4 তাৰিখৰ পৰাই আৰম্ভ কৰিছোঁ, জানুৱাৰী 4 তাৰিখৰ পৰা। ইমান দিন ধৰি আমি সোমবাৰলৈকে এয়া আমি প্ৰস্তুত কৰি শেষ কৰিম। এতিয়ালৈকে কিমান বনাম? আমি এতিয়ালৈকে 8,000 বনাইছোঁ। এই তিলপিঠা আমি সম্পূৰ্ণ 10,000 তৈয়াৰ কৰিম। বৰপিঠা কৰিম আমি 2,000 মান। ঘৰলৈ অহা অতিথিৰ কাৰণে হয়, অতিথি আমাৰ এই ধাৰঘৰ বনাই আছে, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আহি আছে আমাৰ ভোগালী ভোগজৰা পথাৰলৈ, ধাৰঘৰ বনাই আছে, তালৈ সকলো আহিব। আমি তাতে খুৱাই বুৱাই আপ্যায়ন কৰিম আৰু ৰাইজক। শান্তনুৱে দেখুৱাইছে যি আচলতে খোলা পিঠা বনোৱাৰ যি দৃশ্য, সেই দৃশ্য শান্তনুৱে আপোনালোকক নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছে। আৰু নতুন প্ৰজন্মৰ বহুতেই আচলতে এনেধৰণৰ পিঠা প্ৰস্তুত কৰিবলৈ তেওঁলোকে নাজানে, কিন্তু আৰু এয়া গাঁৱৰ দৃশ্য, আৰু গাঁৱৰ এইসকল মহিলাই এইদৰে বিহু আহিলে তেওঁলোকে পিঠা পনা তেওঁলোকে প্ৰস্তুত কৰে। মই দেখুৱাইছোঁ। আৰু এটা ঢেঁকীৰ দৃশ্য শান্তনুৱে আপোনালোকক দেখুৱাব যে কিদৰে আচলতে ঢেঁকীশাল গাঁৱতে যি আচলতে ঢেঁকীশাল, সেই ঢেঁকীশাল দেখুৱাইছোঁ। অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে ঢেঁকী। মই কথা পাতিবলৈ চেষ্টা কৰোঁ, অকণমান যদি ৰৈ দিয়ে, যে ঢেঁকীশালত এইদৰেই আপোনালোকে পিঠাগুড়ি প্ৰস্তুত কৰে? হয়, নমস্কাৰ। আমি এইদৰে এতিয়া প্ৰায় 20 কেজিমান চাউল খুন্দা হৈ গ'ল আমাৰ। আমি সমগ্ৰ ৰাজ্যতে এতিয়া হেঁপাহৰ ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি। বিশ্বনাথৰ পৰা বিহুৰ প্ৰস্তুতিৰ পৰিৱেশ দেখুৱালে আমাৰ বিশ্বনাথৰ ছিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়াই। আপোনাক ধন্যবাদ জনাইছোঁ।